চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱালে এজন সাধাৰণ ব্যক্তিয়ে। পুত্ৰৰ স্মৃতি জীয়াই ৰাখিবলৈ এগৰাকী পিতৃয়ে হাতত ল'লে মহান কাৰ্য। ৰজা মহাৰজা ব্ৰিটিছৰ সাম্ৰাজ্যৰ পৰা আধুনিক বিশ্বলৈ সকলো মুদ্ৰা সংগ্ৰহ কৰিছে এওঁ। এটা সংগ্ৰহালয়তেই সাঁচি ৰাখিছে বিশ্বৰ 194খন দেশৰ মুদ্ৰাৰ জ্ঞান। এখন ফাষ্টফুডৰ দোকানৰ পৰা মুদ্ৰাৰ সংগ্ৰহালয়লৈ ধুবুৰীৰ গোপাল চন্দ্ৰ সাহাৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা। পেছাত মানুহগৰাকী ফুটপাথৰ এজন দোকানী, কিন্তু তেওঁৰ নিচা হৈছে বিভিন্ন দেশৰ মুদ্ৰা সংগ্ৰহ। ধুবুৰী চহৰৰ পাউণ্ড ৰোডৰ 4 নং ৱাৰ্ডৰ নিবাসী এইগৰাকী গোপাল চন্দ্ৰ সাহা। ফুটপাথত ফাষ্টফুডৰ দোকান দিয়াৰ সমান্তৰালকৈ গোপাল চন্দ্ৰ সাহাই দীৰ্ঘদিন ধৰি বিশ্বৰ ভিন্ন ৰাষ্ট্ৰৰ মুদ্ৰা সংগ্ৰহ কৰি ৰাখিছিল। লগতে সংগ্ৰহ কৰিছিল বিভিন্ন দেশৰ নোটসমূহো। অৱশেষত ধুবুৰীৰ পালপাৰাত লব অল মুদ্ৰা কালেকশ্যন নামেৰে এটা মুদ্ৰা সংগ্ৰহালয় খুলি সকলোকে আচৰিত কৰি তুলিছে এইগৰাকী গোপাল চন্দ্ৰ সাহাই। তেওঁৰ মুদ্ৰা সংগ্ৰহালয়ত আহোম ৰজাৰ শাসনকালৰ মুদ্ৰাৰ পৰা আৰম্ভ কৰি মোগল শাসনকাল, ব্ৰিটিছৰ শাসনকালৰ মুদ্ৰা আৰু নোট সযত্নে সংৰক্ষণ কৰি ৰাখিছে। এই সংগ্ৰহালয়টোত আছে ভাৰতীয় বহু প্ৰাচীন মুদ্ৰা আৰু নোট। কিমান তাৰিখৰ পৰা পইচা ওলাইছে, পইচা সৃষ্টি হৈছে আজি অব্দি 2022 অব্দি ইয়াৰ 22 হৰ কয় 24 পইচা অতেই ওলাই নাই। আমাৰ 2022 পৰা যিমান পইচা ওলাইছে সব আছে। যিমান কমৰেটি কয়েন ওলাইছে, যিমান ইয়াৰ 22 কয়েন ওলাইছে, কি কয়েন ওলাইছে সকলে আপনি এটা এনে দেখবার পাব। আর সব দেশেরই আপনি মুদ্রা দেখবার পাব, এটা গম পাব কিমান দেশ আছে। আমার 196টা দেশে এতিয়া পয়সা ছাপাই আছে আমার পৃথিবীত। এই 196টা দেশেরই পয়সা আপনি এতে দেশে নলেজ পাব, অলপ হলেও নলেজ পাব। ৰজাৰ যুগৰ পৰা আৰম্ভ কৰি আজিলৈকে পুৰণি আৰু নতুন যুগৰ মুদ্ৰাসমূহ তেওঁ সাঁচি ৰখাৰ উপৰিও নৱ প্ৰজন্মৰ ল'ৰা ছোৱালীক পুৰণি মুদ্ৰা আৰু নোটসমূহ দেখুৱাবলৈ প্ৰচেষ্টা হাতত লৈছে। মোগলের মুদ্রা আপনাকে দেখাইছো, এই মুদ্রাটো আপনি পাব না। এই ব্রিটিশ সরকারের ফার্স্ট মুদ্রা, ব্রিটিশ রাজা ফার্স্ট মুদ্রা, সেকেন্ড মুদ্রা 1835 ফার্স্ট সিক্কা জারি হয় ব্রিটিশ রাজা আহি। তারপরে এই তার লড়া ছোৱালী, তারপরে তার ছোৱালীটো আমার ভারতের মহারানী হয়েছে। তেতিয়া মহারানী হিসাবে তে রাজিত্ব করেছে। তেতিয়া তার লড়াবিলাক সব রাজিত্ব করেছে। তার স্বামী রাজিত্ব করছে 7, তার ছেলে জজ 5 এই রাজিত্ব করছে। লাস্ট রাজিত্ব করছে জজ 6। আর এই লাস্ট পয়সা সোনার ওলাইছে 1911-তে ফার্স্ট সোনার পয়সা স্টার্টিং করেছে। তারপরে 1962 করেছে, 1915-তে। তেওঁৰ সৰু পুত্ৰ লৱ সাহা মাত্ৰ 23 বছৰ বয়সতেই এক দুৰ্ঘটনাত 2023 চনত মৃত্যু হৈছিল। তেওঁৰ পুত্ৰৰ স্মৃতি ৰক্ষা কৰিবলৈকে লৱ অল মুদ্ৰা কালেকশ্যন নামেৰে তেওঁ এই সংগ্ৰহালয়টো মুকলি কৰিছে। তেতিয়া আমাৰ ল'ৰাটো যেতিয়া মৰি গৈছিল, আমি চিন্তা কৰি আছো কি ইয়াৰ কাৰণে আমি নামটো ৰাখবার কাৰণে আমি একটা চেষ্টা কৰোঁ। কি কাৰণে আমি চেষ্টা কৰোঁ, মানুহটো মৰি যায়, এনেকৈ জন্ম লয় কালি মৰি যাব, পশু আর মানুষ গম নাম পায় তার কথা। এই কারণে আমি একটা চেষ্টা করি, আমি একটু শান্তি পাম, তার নামটো থাকি গ'ল। আমার ইয়ং ল'ৰা মৰি গ'ল, এই কারণে ব্যবস্থা কৰিছোঁ যেন বেলেগ ল'ৰা এইটো দেখি একটা শিক্ষা পায়, ইয়া একটা ব্যবসার কোনো নতিজা আগলা পিড়ি আজ তেতিয়া মানুহজনে গম পায় এই পইচাৰো কিমত আছে। কিন্তু এই মহান কাম কৰাৰ পথত হেঙাৰ হৈ থিয় দিছে বিশেষ সমস্যাই। সুৰক্ষিত ঠাই আৰু অৰ্থৰ অভাৱত সংগ্ৰহালয়টো উন্নত কৰিব নোৱাৰা গোপাল সাহাৰ চৰকাৰলৈ আহ্বান। আমার এই মেজিনটা খুলিয়ে না আমার রাতের ঘুম হারায় গেছে। কিন্তু আমার ভিতরে ভয় লাগিয়ে আছে। এই গলির ভিতরে দিন রাত্রি চোর ঘুমায় আছে। রাতে তো পুলিশ দৌড় মারি আমার ঘরতে আহি পড়েছিল ওই দিন। আজি 4 দিন হল একটা পুলিশও ওলাই আইছিল, চোরও পিছনে পিছনে দৌড় মারছে, চোরের পিছনে দৌড় মারিয়া ওলাই আইছে। তো আমার তো বিরাট ভয় লাগিয়ে আছে এই সম্পত্তিটু। একটু যদি গভর্নমেন্ট ভালদরে একটা মিউজিয়াম বানায় আমার লড়ার নামে, তাহলে গভর্নমেন্টকে এড়িয়ে দিন, এনে কয়ে দিয়ে দিন জানি গভর্নমেন্ট এর কারণে পয়সা কামাবার পায়, পয়সা কামাবার পাবে। যদি আমি এটা 10 টাকা টিকিটও করে
গভর্নমেন্ট পয়সা আমি এইটো সাজাবার পারা নাই, সব এনে এনে রাখিছোঁ, আমার জায়গা নাই, বাসা নাই, এটাই ঘর, আমি কি করব? এই কারণে আমার চিন্তা লাগি থাকে, সবসময় চিন্তা কৰোঁ এই পইচাটা কোনে চুৰি কৰিলে। উল্লেখ্য যে 1984 চনৰ পৰা মুদ্ৰা সংগ্ৰহত নিয়োজিত হৈ আছে এইগৰাকী গোপাল চন্দ্ৰ সাহা। কলকাতা, মুম্বাই, দিল্লীকে ধৰি দেশৰ ভিন্ন ঠাইত অনুষ্ঠিত হোৱা প্ৰাচীন মুদ্ৰাৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে এওঁ। এই ক্ষেত্ৰত এওঁক পুত্ৰ আৰু পত্নীয়ে যথেষ্ট সহযোগ আগবঢ়াই আহিছে। নিজৰ সন্তানৰ স্মৃতি ৰক্ষা কৰিবলৈ এইগৰাকী পিতৃয়ে হাতত লোৱা এই মহান কাৰ্য সঁচাকৈয়ে প্ৰশংসনীয়। ভাৰতৰ লগতে অন্যান্য দেশসমূহৰ প্ৰাচীন মুদ্ৰাসমূহ সংগ্ৰহ কৰি ৰখা এই সংগ্ৰহালয়টোৰ ক্ষেত্ৰত অসম চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। গোপাল চন্দ্ৰ সাহাৰ এই আহ্বানৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃষ্টি নিক্ষেপ কৰে নে নকৰে সেয়াও হ'ব লক্ষণীয়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ধুবুৰী।